আমি সদৌ অসম NASM কৰ্মচাৰীৰ লগতে আমি আজি নাজিয়া গেলেকী ব্লক PHCৰ আণ্ডাৰত আমি নাজিয়া মহকুমা অসামৰিক চিকিৎসালয় লিগিপুখুৰীস্থিত স্থানত আমি NASM কৰ্মচাৰীসকলে আমাৰ কেইটামান দাবী লৈ আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচী কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ মূল দাবীসমূহ হৈছে যে প্ৰথম কথা আমাৰ NASM কৰ্মচাৰীসকলে আজি 2006 চনৰ পৰা আমি কাম কৰি আছোঁ। আমাক ৰেগুলেশ্যন লাগে, যেনেকৈ আমাৰ বিভিন্ন সৰ্বশিক্ষা মিছনৰ অধীনত যেনেধৰণে আমাক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি তেওঁলোকক নিয়মীকৰণ কৰিছিলে, ঠিক তেনেদৰে আমাকো স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি আমাক চাকৰি নিয়মীকৰণ কৰিব লাগে। আৰু নিয়মীকৰণ নোহোৱা পৰ্যন্ত আমাক 7 পে কমিশ্যনৰ যিটো মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ভাৰ্ডিক আছিলে, সেইমতে আমাক দৰমহা প্ৰদান কৰিব লাগে। আমি সমকামৰ সমদৰমহা বিচাৰিছোঁ। লগতে আমাক যিখিনি চৰকাৰী কৰ্মচাৰীৰ দৰে আমাক যিখিনি সা সুবিধা সেইখিনি আমাক লাগে, যেনে আমাৰ গ্ৰেচুইটি হওক, NPS বা EPS বা মুখ্যমন্ত্ৰী জনকল্যাণমূলক যিটো আমাৰ স্বাস্থ্য বীমা আঁচনি, এই গোটেইখিনি বস্তু আমি আজি পৰ্যন্ত পোৱা নাই। আমি এইকেইটা দাবী আমি চৰকাৰৰ আগত আমি আপোনালোকৰ থ্ৰুৱেদি আমি উপস্থাপন কৰিছোঁ। আৰু তাৰ কাৰণে আমি 3 দিনীয়া 4, 5, 6 মাৰ্চত আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ। আপোনালোকে বৰ্তমান কিমান টকা দৰমহাত কাম কৰি? আমি একেবাৰে ন্যূনতম দৰমহাত কাম কৰি আছোঁ। একেবাৰে আমি যদি চাওঁ, এজন ৰেগুলাৰ এমপ্লয়ীয়ে যিমান দৰমহা পায় তাৰ 3/4 অংশ মানে আমি দৰমহা পাওঁ। তাকো আজি ধৰি লওক 18-19 বছৰ আমি চাকৰি কৰি আছোঁ একেটা দৰমহাতে। একেখন টেবুলতে বহি এজনে বহুত বেছিকৈ দৰমহা পায় আৰু একেবাৰে আমি ন্যূনতম দৰমহা পাই আছোঁ। আমি সেইকাৰণে সমকামৰ সমদৰমহা বিচাৰি চৰকাৰৰ ওচৰত আমি দাবী জনাই আছোঁ। আজি আমি ইয়াত নাজিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত আমি আজি 3 দিনীয়া কাৰ্যসূচী, আজি প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হৈছে। যিহেতু আমি 2006 চনৰ পৰা আমাৰ NASM কৰ্মৰত হৈ আছোঁ। আমি বহুতখিনি কষ্টৰ মাজতো তাৰ কিন্তু কোনো ফলাফল আজিলৈকে আমাক চৰকাৰে দিয়া নাই। এখন টেবুলত এগৰাকী আমি চৰকাৰী নাৰ্ছ বহি থাকোঁ আৰু এগৰাকী আমি NASM কৰি একেখিনি ৱৰ্ককে কৰোঁ, কিন্তু তেওঁলোকে বহুত দৰমহা পায়, তাৰ আধা 3 গুণৰ এভাগো আমি নাপাওঁ। আৰু আমি ক'ভিড হৈ গ'ল, ক'ভিডত ইমানেই আমি ডিউটি কৰিলোঁ, তাৰ কিন্তু আমাক চৰকাৰে ফুল চিটিয়া বাঢ়ি আমাক কোনো ধৰণৰ একো আজিলৈকে প্ৰাপ্য নিদিলে। ত' আমি ইয়াৰ পৰাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ NASM কৰ্মীসকলক নিয়মীকৰণ কৰক। আৰু এটা চৰকাৰক আমি জনাইছোঁ যে 15, 16 বছৰ, 17 বছৰ চাকৰি কৰাৰ পাছত আমাক কিয় ইণ্টাৰভিউ বৰ্ডত বহিবলগীয়া হৈছে নিয়মীকৰণ কৰে, যাতে আমি কোনো ধৰণৰ ইণ্টাৰভিউ নিদি আমাক চৰকাৰীকৰণ কৰে, তাৰ পৰা আপোনালোকক যোগেদি চৰকাৰে আমি আহ্বান জনালোঁ। ধন্যবাদ। গ'লে বজাৰলৈ গ'লে আমি চকু পানী লৈ আহিবলগীয়া হয়, কাৰণ ল'ৰা ছোৱালী বিচাৰিলে আমি বস্তু দিব পৰা নাই। ইমান বস্তুৰ দাম বাঢ়ি গৈছে, ইমান বজাৰত জুই চাই দাম বাঢ়ি গৈছে, কিন্তু আমি যিটো দৰমহা পাওঁ, আমি খাবলগীয়া মানে যিখিনি খাবলগীয়া বস্তু সেইখিনি আনিবলৈ আমাৰ অসুবিধা হৈ যায়। ল'ৰা ছোৱালীক এখন ভাল স্কুলত পঢ়াবলৈ চবৰে মন যায়, কিন্তু আমি আজি এখন ভাল স্কুলত পঢ়াব পৰা নাই, ছোৱালীয়ে বিচৰা বস্তু দিব পৰা নাই। অকণমান আৱেগিক হৈছোঁ, যাতে মোৰ নিচিনাকে আজি বহুত আমি NASM কৰ্মী আমি চকু পানী টুকিবলগীয়া হৈছে, যাতে এই চকু পানী মূল্য চৰকাৰে বুজি পায়। ধন্যবাদ।